মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি দ্য ৱাইজাৰ হু লিট আপ দ্য ৱৰ্ল্ড নামৰ পাঠটিৰ কম্প্ৰিহেনশ্যন 1ৰ প্ৰশ্নসমূহ আলোচনা কৰি আছিলোঁ। আমি এ নম্বৰটো কৰি গ'লোঁ আগৰ ভিডিঅ'টো যদি নাই চোৱা তেতিয়াহ'লে চাই ল'বা। আজি বি নম্বৰটো কৰোঁ। 1 নম্বৰত কৰিবলৈ কোৱা হৈছিলে এনচাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্সেছ। তলৰ প্ৰশ্নসমূহ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। এতিয়া আমি এ নম্বৰটো কৰি গ'লোঁ, যদি নাই চোৱা চাই ল'বা দেই, মই প্লেলিষ্টত দিছোঁ। আজি বি নম্বৰটো কৰোঁ। বি নম্বৰত কি কৰিবলৈ কৈছে? হোৱাট ডিড আলছ মাৰ্ডাৰ টিচ হিম? হোৱাট কি ডিড টিচ শিকাইছিল? ডিড চোৱা, যেতিয়া প্ৰশ্ন কৰা হয় চিম্পল প্ৰেজেণ্ট পাষ্ট টেন্সত তেতিয়া ডু টু ডিড হৈ যায়। চিম্পল প্ৰেজেণ্টত ডু হয় প্ৰশ্ন কৰিলে আৰু পাষ্টত ডিড হয়। ডিড টিচ শিকাইছিল আলছ মাৰ্ডাৰ আলৰ মাকে হিম তেওঁ। আলৰ মাকে এপ'ষ্ট্ৰফিছ এছটোৱে ৰ বুজায়। আলৰ মাকে তেওঁক কি শিকাইছিল? এতিয়া বি নম্বৰটো চাওঁ। এতিয়া চোৱা, আমি লিখিম আলছ মাৰ্ডাৰ, প্ৰথম ছাবজেক্টটো লিখিম দেই, আল মাৰ্ডাৰ, আলছ মাৰ্ডাৰ আলৰ মাকে। এতিয়া চোৱা, ডিড টিচ শিকাইছিল। এতিয়া আমি ইয়াত প্ৰশ্ন কৰিলেহে ডিড লিখিম। যেতিয়া ডিড টিচ শিকাইছিল তেতিয়া আমি পাষ্ট টেন্সত লিখিম টিচটো। পাষ্ট টেন্সত ডিড টিচ একেলগে কি হৈ যাব? ট'ট, TAUGHT। এই টিচৰ পাষ্ট টেন্সটো ট'ট। কিহৰ কাৰণে টিচৰ পাষ্ট টেন্স লিখিলোঁ? ডিড টিচ একেলগে ট'ট। পাষ্ট টেন্সত সুধিছে ট'ট। আলছ মাৰ্ডাৰ ট'ট হিম, হিম শিকাইছিল। আলৰ মাকে তেওঁক শিকাইছিল। কাক শিকাইছিল? আলক শিকাইছিল। কি কৰিবলৈ শিকাইছিল? আমি প্ৰশ্নটো পাঠত অলপমান দেখাই দিওঁ তোমালোকক, ক'ৰ পৰা উত্তৰটো লিখিম। ইয়াত চোৱা পাঠটোত নেন্সি ট'ট আল ৰিডিং, ৰাইটিং এণ্ড এৰিথমেটিক। নেন্সি কোন আছিল? আলৰ মাক আছিল। মাকৰ নাম আছিল নেন্সি। নেন্সিয়ে শিকাইছিল আলক ৰিডিং পঢ়িবলৈ, ৰাইটিং লিখিবলৈ এণ্ড এৰিথমেটিক আৰু গণনা কৰিবলৈ, অৰ্থাৎ অংক শিকাইছিল। পাটিগণিত, এৰিথমেটিক মানে পাটিগণিত। আমি 1 2 এনে 1 গুণ 1, 1 1 2, 2ৰ 1 থাকিলে 1, আমি এই ধৰণৰ আমি গণনাসমূহ শিকাইছিল তেওঁ ঘৰতে। অৰ্থাৎ তেওঁ নহয়, তাই ঘৰতে শিকাইছিল দেই। তেওঁ কৈ পাইছোঁ তাই শিকাইছিল, তেওঁক শিকাইছিল। এতিয়া মাৰ্ডাৰ ট'ট হিম কি লিখিম? প্ৰিপজিশ্যন এটা লগাই দিব পাৰা, টু ৰিডিং পঢ়িবলৈ শিকাইছিল। আলছ মাৰ্ডাৰ ট'ট হিম টু ৰিডিং পঢ়িবলৈ শিকাইছিল, ৰাইটিং লিখিবলৈ শিকাইছিল এণ্ড আৰু এৰিথমেটিক গণনা কৰিবলৈ শিকাইছিল। এৰিথমেটিক। আলছ মাৰ্ডাৰ ট'ট হিম টু ৰিডিং, ৰাইটিং এণ্ড এৰিথমেটিক। আলৰ মাকে তেওঁক পঢ়িবলৈ, লিখিবলৈ আৰু গণনা কৰিবলৈ শিকাইছিল। ক'ত শিকাইছিল? ঘৰত। আমাক সুধিছে কি শিকাইছিল, আমাক ক'ত শিকাইছিল সোধা নাই, গতিকে আমি প্ৰশ্নটোৰ উত্তৰ এধৰণে দিবলৈ চেষ্টা কৰিম। অৰ্থাৎ প্ৰশ্নটোৰ উত্তৰ এইটোৱে। যদি প্ৰশ্নটোৰ উত্তৰসমূহ যদি ভাল পাইছা, যদি শিকোৱাৰ পদ্ধতি যদি ভাল পাইছা, তেতিয়াহ'লে লাইক এটা কৰি দিবা চেনেলত আৰু ছাবস্ক্ৰাইব কৰি ল'বা যদি ছাবস্ক্ৰাইব কৰা নাই। আৰু এই ধৰণেই আগুৱাই যাবলৈ মোৰ চেনেলটোক তোমালোকৰ সহায় সহযোগিতা লাগিব, তেতিয়াহে মোৰ চেনেলটো আগুৱাই যাব। তোমালোকৰ যদি সুবিধা হৈছে যেন ভাবিছা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, মোৰ লগত সংযোগ হৈ থাকে। আজিলৈ হ'ব, নেক্সট এটা ভিডিঅ'ত আকৌ তোমালোকক ওচৰত এইদৰে উপস্থিত হ'ম, তাৰ আশাৰে আজি ইয়াতে ৰাখোঁ। বাই।